মানে যোৱা ৰাতি মোটামুটি 12টা বজাত হাতী আহিছিল জংঘলৰ পৰা আহি মোৰ 2 বিঘা জিকা মাটি আছিল ভাঙাই তছনছ কৰিছে আৰু কি এইটো চৰকাৰৰ ওচৰত আবেদন কৰিছোঁ যাতে মোৰ ক্ষতিপূৰণটো যেন দিয়ে আৰু কি চৰকাৰে। কেইটা বজাত হাতী আহিছিল? মোটামুটি 12টা বজাত আহিছিল আৰু কি 12টা বজাত। বৰষুণ আছিল মইতো এইটো হাৰি পোৱা নাই গম পোৱা নাই এইখিনি আৰু নতুন জিকা আছিল আৰু কি খেতিত নতুন জিকা ফসল আছিল এইমাত্ৰ লাগছে আৰু কি মই বিক্রি কৰিব পৰা নাই থেনো 2 বিঘা জিকা মাটি আছিল কিন্তু ভাঙা একবাৰ তছনছ কৰি দিছে আৰু কি মানে যোৱা ৰাতি মোটামুটি 12টা বজাত হাতী আহিছিল জংঘলৰ পৰা আহি মোৰ 2 বিঘা জিকা মাটি আছিল ভাঙাই তছনছ কৰিছে আৰু কি এইটো চৰকাৰৰ ওচৰত আবেদন কৰিছোঁ যাতে মোৰ ক্ষতিপূৰণটো যেন দিয়ে আৰু কি চৰকাৰে। কেইটা বজাত হাতী আহিছিল? মোটামুটি 12টা বজাত আহিছিল আৰু কি 12টা বজাত। বৰষুণ আছিল মইতো এইটো হাৰি পোৱা নাই গম পোৱা নাই এইখিনি আৰু নতুন জিকা আছিল আৰু কি খেতিত নতুন জিকা ফসল আছিল এইমাত্ৰ লাগছে আৰু কি মই বিক্রি কৰিব পৰা নাই থেনো 2 বিঘা জিকা মাটি আছিল কিন্তু ভাঙা একবাৰ তছনছ কৰি দিছে আৰু কি মানে যোৱা ৰাতি মোটামুটি 12টা বজাত হাতী আহিছিল জংঘলৰ পৰা আহি মোৰ 2 বিঘা জিকা মাটি আছিল ভাঙাই তছনছ কৰিছে আৰু কি এইটো চৰকাৰৰ ওচৰত আবেদন কৰিছোঁ যাতে মোৰ ক্ষতিপূৰণটো যেন দিয়ে আৰু কি চৰকাৰে। কেইটা বজাত হাতী আহিছিল? মোটামুটি 12টা বজাত আহিছিল আৰু কি 12টা বজাত। বৰষুণ আছিল মইতো এইটো হাৰি পোৱা নাই গম পোৱা নাই এইখিনি আৰু নতুন জিকা আছিল আৰু কি খেতিত নতুন জিকা ফসল আছিল এইমাত্ৰ লাগছে আৰু কি মই বিক্রি কৰিব পৰা নাই থেনো 2 বিঘা জিকা মাটি আছিল কিন্তু ভাঙা একবাৰ তছনছ কৰি দিছে আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।